হাই ফ্ৰেণ্ডছ, মই মৌচুমীয়ে আজি আকৌ কিচেনতে ৰেচিপি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই পেলাই খুব মৰম দিয়াৰ কাৰণে সকলোকে ধন্যবাদ জনালোঁ। আজি এইটো বিলাহী আৰু মাছৰ জোল বনাব লৈছোঁ। এতিয়া ৰ'দ দিছে, গৰম পৰিছে আৰু সেইকাৰণে ভাবিলোঁ এনেকৈ বিলাহী দি বনোৱা মাছৰ জোলখন খাবলৈ বহুত টেষ্টি হয়। সেইকাৰণে আজি মই বিলাহীৰ লগত মাছৰ জোল বনাব লৈছোঁ। তাৰ কাৰণে মই মাছখিনি আগতে ভাজি ল'লোঁ আৰু ভজা হোৱাৰ পিছত তেল গৰম হোৱাত ইয়াতে শুকান জলকীয়া দিছোঁ আৰু দিছোঁ পাঁচফোৰণ আৰু পিঁয়াজ দি ভাজি আছোঁ। যেতিয়া পিঁয়াজখিনি খুব ধুনীয়াকৈ ভজা হৈ যাব, এয়া ৰঙা হৈ গৈছে দেখিছেনে। এতিয়া মই যিখিনি বিলাহী কাটি থৈছিলোঁ সেইখিনি ঢালি দিলোঁ। এতিয়া মই এই ধুনীয়াকৈ বিলাহীখিনি একদম ধুনীয়াকৈ ভাজি ল'ম, যাতে একদম মানে পূৰা সিজি পেলাই একদম কম হৈ যাব, তেতিয়ালৈকে মই ভাজি থাকিম। আৰু বিলাহীখিনিতে মই নিমখ দিম আৰু হালধি দিম। তেতিয়া মানে নিমখ আগতীয়াকৈ দিলে সোনকালে সিজে, সেইকাৰণে এয়া মই বিলাহীখিনি ভাজি আছোঁ আৰু এতিয়া মই ইয়াতে নিমখ আৰু হালধি দি দিম। আপোনালোকে কোনে কোনে বাৰু বিলাহী মাছৰ টেঙা জোল খাই ভাল পায় কমেণ্টত জনাব। মোৰ হ'লে বহুত প্ৰিয় হয়। এয়া মই জোখমতে নিমখখিনি দি দিছোঁ। অকণমান কম হোৱা যেন লাগি পেলাই আৰু অকণমান দি দিলোঁ। চব মানে ৰান্ধনিবিলাকৰ মানে চব অনুমানৰ ওপৰতে কৰা হয়। এতিয়া হালধিও দি দিলোঁ। মই মানে নিজেই মনতে ঠিক কৰা হয় যে ইমানখিনি মই তৰকাৰী বনাম জোলৰ কাৰণে, ইমানখিনি নিমখ লাগিব, ইমানখিনি হালধি লাগিব, সেইটো অনুমানতে দি দিয়া হয়। কোনো 3 চামুচ 2 চামুচ তেনেকৈ জোখ কৰি দিয়া নহয়, কিন্তু মানে বস্তুটো চাই পেলাইয়ে তেনেকৈ দিয়া হয়, মনৰ আন্দাজ মতে দিয়া হয়। আৰু এনেকৈ এয়া ধুনীয়াকৈ দেখিছে নিমখখিনি দিয়াৰ পিছত কিমান সোনকালে বিলাহীখিনি পূৰা গলি গৈছে আৰু এয়া পূৰা প্ৰায়ে মানে বিলাহীখিনি ভাজ খাই গৈছে আৰু কালাৰটো কেনেকুৱা ধুনীয়া হৈছে দেখিছেনে। হালধি নিমখ আৰু বিলাহী দিওঁতে ইমান ধুনীয়া কালাৰ হৈছে, যিহেতু পকা বিলাহীখিনি, সেইকাৰণে মানে তৰকাৰীখিনিৰো কালাৰটো ভাল হৈ যাব বিলাহীৰ কাৰণেই আৰু খাবলৈও টেষ্টি হয়। এতিয়া গ্ৰেভি বনাবৰ কাৰণে অকণমান ডাঠ হ'বৰ কাৰণে মই আলু দুটামান সিজাই লৈছিলোঁ, সেয়াও মোহাৰি পেলাই ইয়াতে দি দিছোঁ তৰকাৰীখনত গ্ৰেভি হ'বৰ কাৰণে। আৰু বিলাহীখিনিৰ লগত আলুখিনিও এতিয়া ভাজি আছোঁ। পূৰা আলুখিনি যেতিয়া পূৰা ভাজ খাই যাব, তেতিয়া মই ইয়াতে গৰম পানী দিম। এয়া ভাজি ভাজি প্ৰায় মানে হেৰি হৈ গৈছে আৰু পূৰা বিলাহীখিনিৰ লগত সান খাই গৈছে, দেখিছেনে। আৰু আপোনালোকে বহুতে কেৰাহীখনৰ কথা কমেণ্ট কৰে, কিন্তু কেৰাহীখন একদম চাফা কৰিব পৰা নাইকিয়া, শিলগুটি মাৰি মাৰিও চাফা কৰিব পৰা নাইকিয়া, যিহেতু জুইটো ব্যৱহাৰ কৰা হয়। এতিয়া পানীখিনি গৰম পানীখিনি দি দিলোঁ। এনেকুৱা জোল হৈ গৈছে। এতিয়া উতল আহিলেহে মই ভাজি থোৱা মাছখিনি দিম আৰু বহুত টেষ্টি লাগে। মোৰ যে বিলাহী মাছৰ জোল বুলি ক'লে একেবাৰে জিভাৰ পানী ওলাই যায়। এই মাছখিনি দিলোঁ। এতিয়া মাছখিনিও মানে এই জোলখিনিত ভালকৈ সিজিব দিম। মাছৰ ফ্লেভাৰটো যেতিয়া তৰকাৰীখিনিলৈ আহিব, তেতিয়াহে মানে বহুত টেষ্টি লাগে মাছখিনি। আৰু বিলাহী টেঙাটো মাছখিনিলৈ গুচি যায় সিজাৰ কাৰণে।